নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলিয়া নতুন ভেকেন্সিখিনি আপোনাক দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। আজি 1 নম্বৰ ভেকেন্সিটো ডায়েগনষ্টিক চেণ্টাৰৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব গুৱাহাটী। পোষ্ট আহিছে প্ৰেবটমিক্স আৰু চিটি টেকনিচিয়ান। প্ৰেবটমিক্সত 2 years এক্সপিৰিয়েঞ্চ লাগিব আৰু টেকনিচিয়ানত 5 years লাগিব। ইয়াতে নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 2 নম্বৰ ভেকেন্সিটো ৱাৰ্কাৰৰ হয়। ইয়াতে HS পাছ কৰা হ'ব লাগে। এটা নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 3 নম্বৰ ভেকেন্সিটো ড্ৰাইভাৰৰ ভেকেন্সি হয়। লোকেশ্যন হ'ব জু ৰোড। ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 4 নম্বৰ ভেকেন্সিটো প্ৰজেক্ট মেনেজাৰ আৰু প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ ভেকেন্সি আহিছে। এক্সপিৰিয়েঞ্চ 5 years লাগিব। ইয়াতে মেইল আৰু নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 5 নম্বৰ ভেকেন্সিটো ফিল্ড এক্সিকিউটিভ। লোকেশ্যন হ'ব গুৱাহাটী, ডিফু, কাৰ্বি আংলং, বঙাইগাঁও, কোকৰাঝাৰ। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 6 নম্বৰ ভেকেন্সিটো কনষ্ট্ৰাকশ্যনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চেলছ এক্সিকিউটিভ। লোকেশ্যন হ'ব AT ৰোড। ইয়াতে কণ্টেক্ট নম্বৰ আৰু ইমেইল দিয়া আছে, এপ্লাই কৰি ল'ব। 7 নম্বৰ ভেকেন্সিটো টেলিকলাৰৰ হয়, ফিমেলৰ কাৰণে। লোকেশ্যন হ'ব গুৱাহাটী। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। 8 নম্বৰ ভেকেন্সিটো টেকনিচিয়ানৰ আহিছে। কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা কৰা হ'ব লাগে। ইয়াতে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব। তো এইটোৱে আছে শেষৰটো ভেকেন্সি। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।